বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটা ভিডিঅ' কাৰণে। আজি যিটো ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আহিছোঁ এই ভিডিঅ'টো ড্ৰাইভাৰ পদৰ কাৰণে আহিছে। থাম্বনেইলটোত আপোনালোকে নিশ্চয় দেখিছে ড্ৰাইভাৰ পদৰ মুকলি। ড্ৰাইভাৰ পদ মুকলি হৈছে। ইয়াতে কোনো ধৰণৰ আপোনালোকৰ এক্সাম নহয়, ইয়াতে আপোনালোকৰ স্কিল টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ আপোনাৰ ভাইভা হ'ব। ইয়াতে মাৰ্ক কিমান থাকিব, ইণ্টাৰভিউ আপোনালোকৰ প্ৰচেছটো কেনেধৰণৰ হ'ব আৰু ইয়াৰ কাৰণে শিক্ষাটো আপোনালোকৰ ক্লাছ 8 পাছৰ পৰা গ্ৰেজুৱেটলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ LMB ড্ৰাইভিং লাইচেঞ্চ লাগিব। দৰমহাটো আপোনালোকৰ 15,000 টকা দিয়া হ'ব, এইটো ফিক্স পে' হ'ব। এইখিনি কথা আপোনালোকে জানিছে আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে কেনেধৰণে আপোনালোকে আবেদন কৰিব এই কথাখিনি সকলোখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। আৰু যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন লৈ আহিছোঁ এই বিজ্ঞাপনটো ড্ৰাইভাৰ পদৰ কাৰণে আহিছে। ইয়াতে ড্ৰাইভাৰ পদৰ ভেকেঞ্চিৰ কাৰণে বিজ্ঞাপনটো আহিছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াতে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে এডভাৰটাইজমেণ্ট নৰ্থ লখিমপুৰ 20 আগষ্ট 2025ত এই নটিফিকেশ্যনটো আহিছে ড্ৰাইভাৰ পদৰ কাৰণে। ইয়াতে আপোনালোকে চাব পাৰিব ড্ৰাইভাৰ ভেকেঞ্চি আহিছে। এইটো নাম্বাৰ 1 এটা ভেকেঞ্চি আছে আৰু এই পদটোৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব। 8 পাছৰ পৰা আপোনালোকে গ্ৰেজুৱেটলৈকে এই পদত আবেদন কৰিব পাৰিব আৰু লগতে আপোনালোকৰ LMB লাইচেঞ্চ লাগিব, ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকৰ চিলেকশ্যন যিটো প্ৰচেছ হ'ব, চিলেকশ্যন প্ৰচেছত আপোনালোকৰ স্কিল টেষ্ট হ'ব, সেইটো ড্ৰাইভিঙৰ ওপৰত হ'ব। এইটো 70% তাত মাৰ্ক থাকিব আৰু তাৰপাছত আপোনালোকৰ ভাইভা হ'ব। ভাইভাটো হ'ব 30% মাৰ্ক তাতে থাকিব। আৰু এই যিটো পদ আছে এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো ফিক্স পে' দিয়া হ'ব 15,000 টকা। এইটো কথা আপোনালোকক উল্লেখ কৰি দিছে ইয়াতে। এইখিনি কথা আপোনালোকে জানিব পাৰিলে, শিক্ষা জানিলে আৰু এক্সামিনেশ্যন যিটো চিলেকশ্যন প্ৰচেছ সেইটো বস্তু জানিলে, দৰমহা কিমান আপোনালোকে জানিলে। এতিয়া আমি জানি লওঁ আহক আপোনালোকৰ বয়সৰ সীমাটো। আপোনালোকৰ বয়সটো কিমান হ'ব লাগিব? 18 বছৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। বয়সটো 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু যদি আপোনালোকে SC বা ST প্লেন ST হিলছ হয় তেনেহ'লে আপোনাক 5 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন দিব, অৰ্থাৎ আপুনি 45 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যদি আপুনি OBC বা MOBC কেটেগৰী কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰ পাব, অৰ্থাৎ আপুনি 43 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু এই বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব। এইটো কথা আপোনালোক উল্লেখ কৰি দিয়া হৈছে। আৰু আপুনি এই নটিফিকেশ্যনটোৰ মতে যিটো পদৰ কাৰণে দিয়া হৈছে এই পদটোত আপুনি যোগ্যতা হ'ব যদিহে আপুনি আছামিজ লেংগুৱেজটো ভাল ধৰণে ক'ব পাৰে বা ইয়াৰ জ্ঞান আপোনালোকৰ সম্পূৰ্ণ থাকে। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, এইটো আপোনালোকে চাই ল'ব পাৰিব। মেইন পইণ্টটো এইকেইটাই আছিলে আৰু ইয়াৰ সবিশেষ গোটেইখিনি আপোনালোকৰ ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে নিশ্চয় দেখিছে। এই ৱেবছাইটত গ'লে আপোনালোকে সবিশেষ জানিব পাৰিব। আৰু ইয়াৰ যিখিনি অনলাইন আবেদনৰ তাৰিখ, কেনেধৰণে আপোনালোকে আবেদন কৰিব আৰু কেতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব এইখিনি কথা ইয়াতে উল্লেখ আছে। মই এইটো আপোনালোকক জনাই দিছোঁ। আপোনালোকে চাওক ইয়াতে আপোনালোকক আবেদন কৰিব দিছে। যিখিনি আবেদন দিয়া আছে আবেদনটো কেনেধৰণে কৰিব ইয়াতে লিখিছে হাউ টু এপ্লাই। আপোনালোকে এইটো নিশ্চয় দেখিছে হাউ টু এপ্লাই, কেনেধৰণে আপুনি এপ্লাই কৰিব। ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপুনি যিখন আছে ফৰ্ম আছে এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মখন অৰ্থাৎ আপোনালোকে ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব পাৰিব। এই ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকে ফিল আপ কৰি এটা এনভেলপত দিব লাগিব আৰু এনভেলপৰ ওপৰত আপুনি এইটো লিখিব লাগিব যে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ ড্ৰাইভাৰ টেম্পৰেৰী। এইটো আপুনি ওপৰত হেডিঙত লিখিব লাগিব। আৰু ইয়াৰ যিটো অফিচ আছে সেই অফিচৰ এড্ৰেছটো হৈছে এইটো, আপোনালোকে চাই লওক ডিষ্ট্ৰিক্ট ছেজন জাৰ্জ লখিমপুৰ নৰ্থ লখিমপুৰ, পিন নাম্বাৰ 787011। এই এড্ৰেছত আপোনালোকে গৈ ফৰ্ম ড্ৰপ বক্সত জমা দিব পাৰিব, নতুবা আপোনালোকে বাই পোষ্টো আপোনালোকে গৈ দিব পাৰিব। এইটো কথা ইয়াত উল্লেখ আছে। আৰু 3 ছেপ্টেম্বৰলৈকে ইয়াৰ লাষ্ট ডেট আছে। গতিকে আপোনালোকে 3 ছেপ্টেম্বৰ আগত ফৰ্ম জমা দিয়ক। এপ্লাই কৰাৰ পাছত আপোনালোকে পিছৰ পৰ্যায়ত ইণ্টাৰভিউ কেতিয়া হ'ব, আপোনালোকৰ স্কিল টেষ্ট কেতিয়া হ'ব এইখিনি কথা আপোনালোকে অফিচিয়েল ৱেবছাইটৰ পৰা
জানিব পাৰিব। অফিচিয়েল ৱেবছাইটটো আপোনালোকক মই নিশ্চয় জনাই দিছোঁ, এইটো আপোনালোকে দেখিছে। আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজো দিব নালাগে। এইটো আবেদন কৰিবৰ কাৰণে আপোনালোকৰ এইটো সবিশেষ জানিবৰ কাৰণে এইখিনি এই ৱেবছাইটত গ'লে আপোনালোকে জানিব পাৰিব। ইয়াৰ গোটেইখিনি কথা আপোনালোকক জনালোঁ। ইয়াতে আপোনালোকে সকলোখিনি কথা জানিলেই। আৰু যদি সবিশেষ কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ জানি ল'ব পাৰিব। নহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰি দিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। থেংক ইউ।